নমস্কাৰ, সুপ্ৰভাত। মই বৰ্তমান আছোঁ ধুবুৰীত আৰু ধুবুৰীৰ পৰা এতিয়া আমি গৈ আছোঁ কোচবিহাৰৰ সীমাত, অৰ্থাৎ কোচবিহাৰ বাংলাদেশৰ সীমাত। আৰু এইটো হৈছে যিটো ফ'ৰলেন বনাই আছে, এইটো হৈছে ধুবুৰীৰ পৰা মেঘালয় যোৱা ৰাস্তা। আমি এটা লোকেশ্যন সুন্দৰ ব্ৰহ্মপুত্ৰ পাৰত। খুব এটা সুন্দৰ লোকেশ্যন, চাৰিওফালে সৰিয়হ। বাকী মোৰ টিম লাগি আছে এয়া। হেল্ল', এইফালে আজি লৈ অহা হৈছে হাঁহ মাংস, হাঁহ লৈ আহিছোঁ। বতাহে ডিষ্টাৰ্ব দি আছে, বতাহে ডিষ্টাৰ্ব দিবৰ কাৰণে এয়া মোৰ য়োগা মেটখন উলিয়াই পিনি সিহঁতৰ বতাহ প্ৰটেকশ্যন কৰি আছে। আচলতে ঠাইডোখৰ আমাৰ থিয়েটাৰ য'ত হৈ আছে তাৰ পৰা বেছি দূৰত নহয়, সেয়েহে আমি অলপ ভাবিলোঁ এই ভাত সাজ বাহিৰতে খাওঁগৈ। এয়া আমাৰ সঁজুলি উলিয়াই আছে আমাৰ এয়া কাৰিকৰ। আমাৰ বৰ্তমান এওঁ মানে আমাৰ অসমৰ নহয়, বাহিৰৰ পৰা নিছোঁ। এইটো কাৰণে চশমা দিলেও চকু বা খোল নাখায়। এতিয়া আপোনাৰ চকু কোলা হৈ আছে। হালে জালে লাহি দিৰিনা পুৰণীয়া কৰেগা, হালে জালে লাহি দিৰিনা পুৰণীয়া কৰেগা। কেতিয়াবা নিজকে যান্ত্ৰিকতাৰ পৰা বাহিৰত ৰাখি এনেকৈ পৰিৱেশৰ মাজত থাকি খুব ভাল লাগে। থাকি চাবচোন, আৰু লগতে আগন্তুক নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু এনেকৈ আমি দিনটো আনন্দৰ মাজেৰে পাৰ কৰি সন্ধিয়ালৈ যিহেতু আমাৰ নাটক আছে, সেয়ে যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলাবলৈ চেষ্টা কৰিলোঁ। গৈ আমি অলপ ৰেষ্ট ল'ব লাগিব আৰু আনন্দৰ মাজতে আপোনালোকৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ।